চাইনৰ প্ৰশ্নটোত দিয়া আছে যে গসাউ দি থোৱা আছে 306 আৰু 657 গসাউ দি থোৱা আছে 9 তেন্তে লসাগু উলিয়াব লাগে যে য'ত এই সংখ্যা দুটাৰ লসাগু উলিয়াব লাগে যেটো আমি সূত্ৰত পাইছো যে দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ গুণফল বা পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান গতে তাৰে এটা মান যদি দিয়া থাকে আমি আনটো মান এই সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিম আমি লসাগুৰ মান যদি এলসিএম বা এল বুলি ধৰি লওঁ বা লসাগুৰ মান আমি এক্স ওয়াই যিকোনো সংখ্যা যদি ধৰি লওঁ তেতিয়া আমি তাৰ পৰা উলিয়াব পাৰিম ধৰো গসাগু এইচ আৰু লসাগু এল বুলি আমি ধৰি ললো তে 5 নম্বৰ প্ৰশ্নটোত আমি ধৰো গসাগু এইচ লসাগু আমি এল বুলি ধৰি ললো এটাকে আমি জানো সূত্ৰমতে বা আমি জানো যে L into H is equal তাৰ সংখ্যা কিটা হল 306 আৰু 657 306 আৰু 657 ইয়াত যেহেতু দি থোৱা আছে লসাগুৰ মান h আৰু তাৰ মান দি থোৱা আছে h equal 9 দি থোৱা আছে আমি l ৰ মানটো উলিয়াব লাগে উলিয়াব মান h ৰ মানটো বহাই যদি দিও এতেকে মানটো বহাই দিও l into 9 is equal 306 into 657 এতেকে l ৰ মানটো উলিয়াবলৈ হলে আমি এই সংখ্যাটো হৰণ কৰিব লাগিব 306 into 657 divided by 9 যেটো 9 টো আমি ইফালে লৈ গলে হৰণ হ'ব এতিয়া এক কটাকটি যাব L equal 9 306 কটাকটি গলে 9 3 গুণ 27 3 থাকিলে 9 4 গুণ 36 36 34 আৰু 657 আমি পূৰণ কৰিব লাগিব ইয়াৰ পূৰণফলটো হ'ব 2 2 3 3 8 গতিকে লসাগু হ'ব 3 2 2 3 3 8 এতেকে নিৰ্ণয় লসাগু (306) আৰু 657 is equal 2 3 3 8 এটো হ'ব উত্তৰ গতিকে ইয়াত বিশেষ জটিলতা নাই মাত্ৰ আমি এই সূত্ৰটো লসাগু আৰু গসাগুৰ গুণফল সংখ্যা দুটাৰ গুণফল এই সূত্ৰটো আমি ব্যৱহাৰ কৰি ইয়াৰ মানসমূহ মাত্ৰ বহাই দিছো ইয়াৰ পিছৰ প্ৰশ্নটো যদি আমি চাওঁ পৰীক্ষা কৰা যে কোনোবা
স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই শেষৰ অংকটো 0 থাকে নে নাথাকে যদি 6 টু দি পাৱাৰ n থাকে 6 ৰ ওপৰত যদি পাৱাৰ যিকোনো সংখ্যা থাকে তেতিয়া সি শেষৰ অংকটো 0 হ'ব পাৰে নে নোৱাৰে আমি পৰীক্ষা কৰি চাব লাগে আমি পৰীক্ষা কৰি চাওঁ শেষৰ অংকটো যদি 0 হ'বলগীয়া হয় আমি জানো শেষৰ অংকটো 0 10 10 100 10 10টো যদি আমি চাওঁ শেষৰ অংকটো 0 2 into 5 100 মানে 2 into 5 to the power 2 বা 30 2 into 3 into 5 2 into 3 into 5 90 2 into 3 into 3 into 5 আমি চালোঁ যে গোটেই অংকবিলাকত শেষৰ অংকটো যদি 0 হ'বলগীয়া হয় তেতিয়াহ'লে 2 আৰু 5 থকাটো নিতান্তই প্ৰয়োজনীয় শেষৰ অংকটো 0 হ'লে 2 আৰু 5 এটা কমন হিচাপে থাকিব লাগিব মাজত 90 হৈছে এইকাৰণে 3টো আছে 30 হৈছে 90 হৈছে দুটা 3 আছে কিন্তু 100 আছে 2 into 5 আছে আৰু 10 আছে 2 into 5 গতিকে আমি দেখিলোঁ যে 2 আৰু 5 এই সংখ্যাকেইটা থকাটো নিতান্তই প্ৰয়োজনীয় তাত থাকিব লাগিব গতিকে 10ক যিকোনো সংখ্যাৰে যদি আমি 10 সংখ্যাটো ভাঙো শেষৰ অংকটো যদি 0 হ'বলগীয়া হয় তেনেকুৱা অংকবিলাকৰ ক্ষেত্ৰত আমি এই ফৰ্মটো 2 into 5 সেই ফৰ্মটো লিখিব পাৰিম তাৰ বাহিৰে অন্য ফৰ্মত আমি লিখিব নোৱাৰিম গতিকে শেষৰ অংকটো 0ৰে যদি 0 হয় তেতিয়াহ'লে সংখ্যাটোক 10ৰে বিভাজ্য হ'ব অৰ্থাৎ শেষৰ অংকটো যদি 0 হ'বলগীয়া হয় তেতিয়াহ'লে আমি দেখিছিলোঁ যে 2 into 5 অৰ্থাৎ 10 10ৰে বিভাজ্য হ'ব লাগিব আমি এই কথাটোকে 10ৰে বিভাজ্য যদি হ'বলগীয়া হয় তেতিয়াহ'লে আমি এনেকৈও লিখিব পাৰোঁ যে 10 into 10 is equal 2 into 5 গতিকে এই দুটা সংখ্যা দেখিব লাগিব আমি যদি 6 ইয়াত যিটো দিছে আমাক 6 প্ৰশ্নটো দিছে আমাক 6 ইয়াত প্ৰশ্নটো দিছে যে 6 to the power n সংখ্যাটো 0 অংক শেষ হয়নে নহয় আমি চাওঁ আমি 6টোক বিভাজ্য 6টোক ভাঙি পেলাই চাওঁ যে 6টোক আমি মৌলিক সংখ্যাৰ বিশ্লেষণত কৰি চাওঁ 6ক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে বিশ্লেষণ কৰি পাওঁ মৌলিক উৎপাদক বিশ্লেষণ যদি আমি কৰোঁ তেতিয়াহ'লে পাম যে 6 equal 2 into 3 এতিয়া 6 to the power n আমি যদি পাওঁ 6 to the power n is equal 2 into 3 to the power n হিচাপে আমি প্ৰকাশ কৰিব পাৰিম আমি ইয়াৰ পৰা দেখিলোঁ যে ইয়াত 2 আৰু 3 আছে অৰ্থাৎ শেষৰ অংকটো যদি 0 হ'বলগীয়া হয় তেতিয়াহ'লে থাকিব লাগিব 2 into 5 কিন্তু আমি ইয়াত দেখিলোঁ 2 into 3
গতিকে শেষৰ অংকটো শূন্য হ'বলৈ হ'লে 2 × 5 থকাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু 6টো উৎপাদক বিশ্লেষণ কৰোঁতে আমি দেখিলোঁ 2 × 3 হে আছে। সেইবাবে আমি জানিলোঁ যে এই 6 টু দি পাৱাৰ nক 6 টু দি পাৱাৰ nৰ যিকোনো মানক 5ৰে বিভাজ্য নহ'ব, 2ৰে বিভাজ্য হ'লেও 5ৰে বিভাজ্য নহ'ব। যদি 5ৰে বিভাজ্য নহয় তেতিয়াহ'লে শেষৰ অংকটো সেই তাৰ শূন্য নহ'ব। গতিকে আমি এই আলোচনাৰ পৰা যে শেষৰ অংকটো যদি ইয়াত যদি 5 থাকিলেহেঁতেন তেতিয়াহ'লে তাক 5ৰে বিভাজ্য হ'লহেঁতেন। যিহেতু শেষৰ অংকটো 5 নহ'ল, দুটা এটা যি উৎপাদক পালোঁ 2 আৰু 3, 5 নাই তাত, এতিয়া 5 নোহোৱাৰ কাৰণে তাক 5ৰে বিভাজ্য নহ'ব। সেইবাবে তাক শেষৰ অংকটো কেতিয়াও শূন্য নহ'ব। আমি সেই কথাটোকে লিখিব লাগিব, এতেকে 6 টু দি পাৱাৰ nৰ কোনো মান 5ৰে বিভাজ্য নহয়। সেইকাৰণে আমি লিখিব পাৰোঁ যে 6 টু দি পাৱাৰ nৰ শেষৰ অংকটো শূন্য নহয়। যে আমি এইটো এনেদৰে প্ৰমাণ কৰিব পাৰিম। ইয়াৰ শেষৰ প্ৰশ্নটো আমি যদি চাওঁ, শেষৰ প্ৰশ্নটো দিয়া আছে 7 × 1 × 13 + 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 5 + 5 সংখ্যা দুটা কিয় যৌগিক ব্যাখ্যা কৰিব লাগে। আমি যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা সম্পৰ্কে এটা ধাৰণা কৰিছিলোঁ যে যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো সিহঁতক আমি মৌলিক সংখ্যা কৰিছিলোঁ, আৰু যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটোৰ বাহিৰেও অন্য উৎপাদক থাকে তাক আমি যৌগিক সংখ্যা বুলি কৈছিলোঁ। গতিকে আমি প্ৰথম সংখ্যাটো যদি চাওঁ যে 7 × 6 × 5, প্ৰথম সংখ্যাটো বেলেগ আছিলে, 7 × 11 × 13 + 13। এই সংখ্যাটো আমি যৌগিক হয়নে নহয় যদি পৰীক্ষা কৰি চাওঁ তেতিয়াহ'লে আমি দেখিম এই দুইটা সংখ্যাত, ইয়াত মুঠতে দুটা সংখ্যা আছে, 7 × 11 × 13 আৰু 13 প্লাছ আছে। গতিকে দুইটা সংখ্যাত যিহেতু 13টো কমন আছে, গতিকে আমি 13টো কমন ল'লোঁ। তেতিয়া প্ৰথমটো থাকিব 7 × 11 + 1, যেহেতু 13টো আমি কমন ল'লোঁ গতিকে তাত 1 থাকিলে কমন। 13, ইয়াত 77 + 1, 113 × 78। আমি ইয়াত দেখিলোঁ, ইয়াকো যদি আৰু উৎপাদক বিশ্লেষণ কৰোঁ, 13 × 13, 6 × 13 = 78। আমি ইয়াত দেখিলোঁ যে সেই যিটো সংখ্যা পালোঁ সেই সংখ্যাটোৰ উৎপাদক আছে 13, 13 আৰু 6। গতিকে ইয়াত মৌলিক সংখ্যাৰ যিটো হোৱাৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো বিৰোধ কৰিছে। কাৰণ মৌলিক সংখ্যাৰ ক্ষেত্ৰত সেই সংখ্যাটোৰ তাৰ উৎপাদক অকল এটাই থাকিব লাগিব, সংখ্যাটো আৰু 1। কিন্তু আমি দেখিলোঁ যে ইয়াৰ উৎপাদক 13, 13 আৰু 6 আছে, গতিকে ই মৌলিক সংখ্যা হ'ব নোৱাৰে। গতিকে আমি দেখিলোঁ এতেকে
ইয়াৰ উৎপাদক 13 আৰু 6 এতেকে ই যৌগিক গতিকে আমি ইয়াক যৌগিক বুলি ক'ব পাৰিম কাৰণ তাৰ উৎপাদক এটাই নহয় আৰু আছে উৎপাদক পিছৰ অংকটো যদি আমি কৰি চাওঁ পিছৰ অংকটোত আমি পৰীক্ষা কৰি চাওঁ যে সি যৌগিক কিয় হয় তাতো তেনেকুৱা এটা কথাই আছে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াতো দুটা ৰাশি আছে এটা হ'ল 7 into 6 into 5 into 4 into 3 into 2 into 1 আনটো ৰাশি হ'ল 5 এই দুইটাতে আমি তেনেকৈ 5 কমন ল'ব পাৰিম 5 তেতিয়া ভিতৰতো থাকিব 7 into 6 into 4 into 3 into 2 আৰু শেষৰ অংকটোত থাকিব 1 ইয়াতো যদি আমি দেখোঁ এই ভিতৰখিনি যদি পূৰণ কৰোঁ তেতিয়া আমি দেখিম 5 into এটা পূৰণ কৰিলে হ'ব 1008 plus 1 সমান হ'ব 5 into 1009 এইটো আমি দেখিলোঁ যে ইয়াৰ উৎপাদক আছে 5 আৰু 1009 অৰ্থাৎ 1009 সেই সংখ্যাটোৰ উৎপাদক দুটা আছে ইয়াৰ উৎপাদক আমি পালোঁ এটাকে ইয়াৰ উৎপাদক আমি পালোঁ মৌলিক উৎপাদক 5 আৰু 1009 গতিকে সি যৌগিক হ'ব গতিকে সি মৌলিক নহ'ব এতেকে ইউ এতেকে এই সংখ্যাটো যৌগিক হ'ব কিয় যৌগিক হ'ব আমাক ক'বলৈ কৈছিলে যে আমি দেখিলোঁ যে উৎপাদক তাৰ এটাই নহয় আৰু আছে উৎপাদক অৰ্থাৎ এক আৰু যদি সেই সংখ্যাটো হয় তেতিয়া মৌলিক হয় অন্যথা সি যৌগিক হয় গতিকে আমি ইয়াৰ ক্ষেত্ৰতো দেখিলোঁ দুটা সংখ্যাতে দেখিলোঁ যে সিহঁত যৌগিক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ইয়াত আমি দেখিলোঁ যে ৰবিৰ 12 মিনিট লাগে অৰ্থাৎ ৰবিৰ কম সময় লাগে আনহাতে ছোনিয়াৰ বেছি সময় লাগে 18 মিনিট লাগে ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে অৰ্থাৎ এফালে যদি গৈছে ৰবি যিফালে গৈছে ছোনিয়াও একেফালে দিয়ে গৈছে কিন্তু যাওঁতে তেওঁলোকৰ এজনৰ বেগ আনজনৰ বেগৰ লগত পাৰ্থক্য আছে এতিয়া যেতিয়া একেটা বিন্দুৰ পৰা আৰম্ভ কৰিলে দুইজনে একেটা বিন্দুৰ পৰা আৰম্ভ কৰিলে ছোনিয়াই বেছি দূৰ যাব আৰু ৰবিয়ে কম দূৰ যাব এইটো হ'ল ছোনিয়াৰ দূৰত্ব আৰু এইটো তলৰটো হ'ল ৰবিৰ দূৰত্ব তেতিয়া ছোনিয়াই বেছি কম সময়ত বেছি দূৰ যাব আৰু ৰবিয়ে একেটা সময়ত কম দূৰত্ব অতিক্ৰম কৰিব তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একে দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিটৰ পিছত তেওঁলোকে আৰম্ভণিৰ বিন্দুটোত লগ লাগিব যেটো আৰম্ভণিৰ বিন্দুটোত লগ লাগিবলৈ হ'লে তেওঁলোক যেতিয়া ঘূৰি থাকিব বৃত্তাকাৰ পথটোত যেতিয়া ঘূৰি থাকিব তে ঘূৰি থাকোঁতে এজনৰ যেটো বেগ আনজনৰ বেগতকৈ কম আছে বা বেছি আছে তেতিয়াহ'লে আমি এই দুইজন বেগৰ ৰবি আৰু ছোনিয়াৰ বেগৰ ক্ষেত্ৰত আমি সিহঁতৰ লসাগু নিশ্চয় উলিয়াব লাগিব তেতিয়াহে একেটা বিন্দুত আমি লগ হোৱাৰ সময়টো ধৰিব পাৰিম যে কিমান সময়ৰ পিছত লগ হ'ব যেহেতু
এজনে 12 মিনিটত ঘূৰিব পাৰে গোটেই বৃত্তাকাৰ পথটো এজনে 12 মিনিটত ঘূৰিব পাৰে আৰু এজনে ঘূৰিব পাৰে 18 মিনিটত গতিকে দুইজনে যেতিয়া একে সময়তে যাব কিন্তু একে সময়তে যাব একে দিশতে যাব কিন্তু তথাপি যে এজনৰ বেগ বেছি এজনৰ বেগ কম গতিকে তাৰ বাবে আমি এই দুইটাৰে লসাগু উলিয়াব লাগিব তেতিয়াহে আমি তাৰ কোনটো সময় কিমান সময় পিছত লগ হ'ব আমি উলিয়াব পাৰিম গতিকে আমি প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে অকমান বৰ্ণনামূলক কৰিব লাগিব যে দুইজনে একেলগ হ'বলৈ হ'লে ৰবি আৰু সোনিয়া যদি একেলগ হ'বলৈ হয় তেতিয়া আমি দুইজনৰ যেটো সময় সেই সময়টোৰ আমি লসাগু উলিয়াব লাগিব তো ৰবি আৰু সোনিয়া একে বিন্দুত লগ হোৱা সময় উলিয়াবলৈ ৰবিৰ সময় আৰু সোনিয়াৰ সময়ৰ লসাগু উলিয়াব লাগিব গতিকে আমি উৎপাদক বিশ্লেষণ প্ৰক্ৰিয়াৰ যদি লসাগু উলিয়াওঁ যেটো 18 আৰু 12 গতিকে আমি 18ৰ লসাগু উলিয়াওঁ 18 ইকুৱেল 2 into 3 into 3 আৰু যদি 12ৰ উলিয়াওঁ 12ৰ যদি বিশ্লেষণ কৰোঁ মৌলিক উৎপাদক 2 into 3 যেটো আমি লসাগুৰ ক্ষেত্ৰত জানিছিলোঁ যে আমি উচ্চতম ঘাতবিলাক ল'ব লাগে যিকোনো ৰাশিৰ গতিকে আমি ইয়াত 2 ঘাত পাইছিলোঁ এতেকে লসাগু হ'ব উচ্চতম ঘাত হ'লে আমি প্ৰথম 2 আমি ঘাত পালোঁ 2টা 2 স্কয়াৰ যেটো ইয়াত আমি এনেকৈ লিখিব পাৰিম 2 into 3 স্কয়াৰ আৰু ইয়াক লিখিব পাৰিম 2 স্কয়াৰ into 3 গতিকে 2 উচ্চতম ঘাত হ'ল 2 স্কয়াৰ আৰু 3 আমি যেহেতু দেখিলোঁ 3 স্কয়াৰ গতিকে 2 স্কয়াৰ হ'ব 4 into 9 সমান হ'ব 36 গতিকে আমি লিখিব পাৰিম যে 36 মিনিটৰ পিছত ৰবি আৰু সোনিয়া একেলগ হ'ব এতেকে 36 মিনিটৰ পাছত ৰবি আৰু সোনিয়া আৰম্ভণি বিন্দুত লগ হ'ব আৰম্ভণি বিন্দুত লগ হ'ব অৰ্থাৎ এজনে দুপাক ঘূৰিব এজনে তিনি পাকৰ পিছত যেটো 18 মিনিট সোনিয়াৰ গতিকে সেই তেওঁ দুপাক ঘূৰিব আৰু ৰবিয়ে তিনি পাকৰ মূৰত একেলগ হ'ব আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম